টিয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। যোৰহাট অভিমুখী AS03CC 6325 টাটা মেজিক আৰু এল্টো AS03M 5662 নম্বৰৰ গাড়ী দুখন মুখামুখি সংঘৰ্ষ হয়। নিয়ন্ত্ৰণ হেৰুৱাৰ পিছত আহি থকা AS04CC 0393 বলেৰো পিকআপে খুন্দা মাৰিলে মেজিকত। ইফালে ঘটনাস্থলীত টিয়ক আৰক্ষী উপস্থিত হৈ গাড়ীকেইখন থানালৈ আনে আৰু আহতসকলক টিয়ক FRUলৈ পঠাই দিয়ে। ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বলেৰোখনত 7টাকৈ গৰু উদ্ধাৰ কৰিছে টিয়ক আৰক্ষীয়ে। ইফালে বহু সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহন আবদ্ধ হৈ পৰে। অসমাদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।